চিন্তা কৰিলে বাপেকে ক'লে ইয়াকতো কেনেকৈ মই ভাল কৰোঁ। ব্যৱসায়ত লগালে ব্যৱসায়টো মন নবহে, ক'ৰবাত লগালে ক'ৰবাতো মন নবহে। তাৰপিছতে দেউতাই ক'লে কি মোৰ জীৱনটো মূল্যই নাই নেকি। বাপেকক ক'লে মোৰ জীৱনটো মূল্যই নাই, মইচোন একোৱে কৰিব নোৱাৰোঁ। তেতিয়া দেউতাকে কি কৰিলে, এটুকুৰা সৰু হীৰা এটুকুৰা ল'ৰাটোৰ হাতত তুলি দিছিলে। হীৰা টুকুৰা দিয়াৰ পিছত কৈছে এই হীৰা টুকুৰা মই লৈ কি কৰিম। বাবু তই মই তোমাক 5 মাহ সময় দিছোঁ, 5 মাহত তুমি ঘূৰিবা, যিমান জেগাত যোৱা ঘূৰিবা, কিন্তু হীৰা টুকুৰা কাকো নিদিবা। তুমি হীৰা টুকুৰা মূল্য কিমান তাকহে সুধিবা। সি সেই 5 মাহ ঘূৰি আছে। প্ৰথম মাহত সি গৈ গৈ এজন মানে কি খুব ডাঙৰ আলু ব্যৱসায় এজন পালেগৈ। আলু ব্যৱসায়টো পালেগৈ। আলু ব্যৱসায়টো সি দেখুৱালে যে দাদা মই এইটুকুৰা হীৰা আনিছোঁ, এই হীৰাটুকুৰা আপুনি কিনিব নেকি। চালে হীৰাটো ভাল বস্তু, দে কিমান দিব। তেতিয়া হীৰা টুকুৰাটো মই আলুৰ লগত যেতিয়া হ'ব মই তোমাক 2 বেগ আলু দি দিম। সি বঢ়িয়াকৈ নোট কৰি ল'লে যে এই আলু বেপাৰীজনে কি হ'ব, মোক হীৰা টুকুৰা বিনিময়ত 2 বেগ আলু দিব। হীৰা টুকুৰা বাপেকেতো দি আহিব দিয়া নাই, লৈ আহিলে। তাৰপিছতে কি হ'ল, গেলামালৰ দোকান এখনত গ'ল। গেলামালৰ দোকানখনত সি ক'লে দাদা এই হীৰা টুকুৰা কিনিব নেকি। বেপাৰীটোৱে প্ৰথমতে হ'ব কিনিম। তাৰপিছত চালে, চোৱাৰ পিছতে কিমান লাগে, কৈছে তোমাক কিমান হ'ব, আপুনি কিমান দিব কওক। সি ক'লেগৈ মই তোমাক দালি 10 কেজি দিম। ইমান টুকুৰা হীৰাত দালি 10 কেজি দিম। সি আকৌ সেইটো লৈ আহিলে। দালি 10 কেজি মানে কি গেলামালৰ দোকানে কি দিব, দালি 10 কেজি নোট কৰি লৈ আহিলে। হীৰা টুকুৰা লৈ আহিলে। তাৰপিছত এখন সোণাৰী দোকানত গ'ল। সোণাৰী দোকানীজনক সুধিলে, দাদা কৈছে এই হীৰা টুকুৰা ল'ব নেকি। সোণাৰীটোৱে চালে, হ'ব মই ল'ম। সোণাৰীটোৱে চালে হীৰাটো যথেষ্ট মূল্য। সি ক'লে মই এইটো তোমাক 1 ভৰি সোণ দিম, যদি দিয়া মই তোমাক 1 ভৰি সোণ দিম। মানে কি মূল্যটো লাহে লাহে বাঢ়ি আহিছে। তাৰপিছত সি আকৌ সোণাৰী দোকানে কি দিব, সোণ 1 ভৰি দিব। সেইটো বঢ়াই নোট কৰি লৈ গুচি আহিলোঁ হীৰা টুকুৰা লৈ। শেষত গৈ এজন হীৰা দোকানীৰ ওচৰ পালেগৈ। সেই হীৰা দোকানীজনৰ ওচৰত যেতিয়া গৈ ক'লেগৈ যে দাদা এই হীৰা টুকুৰা ল'ব নেকি। হীৰা দোকান চালে, আৰে এইটোতো অমূল্য বস্তু। তেতিয়া ক'লেগৈ তুমি যদি মোক দিব পাৰা, কিন্তু ইয়াৰ বিনিময়ত মই তোমাক ইয়াৰ মূল্য দিব নোৱাৰিম। মই এই হীৰা টুকুৰা মূল্য ইমান অমূল্য, তাক মই মূল্যই কিনিব নোৱাৰিম। মানৱতাত যদি তুমি হেৰি কৰা আৰু যিবা আছে মই তাকে হেৰি কৰিম, কিন্তু মই ইয়াৰ বিনিময়ত কিবা এটা মূল্য মই কিন্তু দি ল'ব মোৰ শক্তি নাই। ই অমূল্য বস্তু। সেই বস্তুটো সি লিখি লৈ পেলাই ঘূৰি আহিল। অহাৰ পিছত 5 মাহৰ পিছত দেউতাকৰ ওচৰত পালেহি। দেউতাক কিবা পালানে, কৈছে পালোঁ। বিভিন্নজনক সুধিলোঁ, বিভিন্নজনে অমুক অমুক ক'লে। কোনে কি ক'লে, তেতিয়া কৈছে প্ৰথম মই আলু বেপাৰী এজনৰ ওচৰত গ'লোঁ। আলু বেপাৰীজনে কি এই হীৰা টুকুৰা মূল্য কি দিছিলে, 2 বেগ আলু দিছিলে। তাৰপিছত কাৰ ওচৰত গৈছিলে, গেলামালৰ দোকানীজনৰ ওচৰত গৈছিলে। গেলামালৰ দোকানীজনে কি কৈছিলে, দালি 10 কেজি দিম বুলি ক'লে। তাৰপিছত সোণাৰীজনৰ ওচৰত গ'ল। সোণাৰীজনে কি দিম বুলি ক'লে, সোণাৰীজনে মোক 1 ভৰি সোণ দিম বুলি ক'লে। তাৰপিছত কি ক'লে, কৈছে তাৰপিছত গৈ মই হীৰা দোকানী এজনৰ ওচৰত গ'লোঁ। হীৰা দোকানী যে দেখিতো অবাক যে এই বস্তুটো মই মূল্য দি কিনিব নোৱাৰিম, ই অমূল্য। সেই বুলি কোৱাৰ পিছত সেইটোকে নোট কৰি লৈ আহিলোঁ। তেতিয়া দেউতাকে কৈছে তোমাৰ জীৱনটো সেই তেনেধৰণৰ। কাৰোবাৰ কাৰণে তুমি আলু 2 বস্তা, কাৰোবাৰ কাৰণে তুমি কি হৈছা 10 কেজি দালি, কাৰোবাৰ কাৰণে 1 ভৰি মূল্য, আৰু কাৰোবাৰ কাৰণে তোমাৰ জীৱনটো অমূল্য। তুমি তাক ব্যৱহাৰটোহে মেইন বস্তু। তুমি যদি সৎ কামত তাক ব্যৱহাৰ কৰিব বুজি পোৱা, তেতিয়া তোমাৰ জীৱনটো অমূল্য। আৰু তুমি যদি তোমাৰ জীৱনটো যদি উপলব্ধি কৰিব নোৱাৰা, তেতিয়াহ'লে তোমাৰ জীৱনটো সেই আলু 2 বেগ দালি 10 কেজি দৰে হৈ পৰিব। আৰু সেইটো কাৰণে আমাৰ জীৱনটো অমূল্য কৰি তুলিবলৈ হ'লে আমি উপলব্ধি কৰিব লাগিব। আমি উপযুক্ত শিক্ষাৰে আমি শিক্ষিত হ'ব লাগিব। আৰু তেতিয়াহে আমি কি আমাৰ জীৱনৰ মূল্য বুজি পাম, আৰু আমি সেই অমূল্য শক্তিৰে আমি সমাজখনক আগবঢ়াই লৈ যাব পাৰিম। আমি নিজৰ ৰাষ্ট্ৰৰ সেৱাত আমি নিজকে আত্মনিয়োগ কৰিব পাৰিম। জাতিটোক আমি আগবঢ়াই নিব পাৰিম, গাঁওখনক আগবঢ়াই লৈ যাব পাৰিম, নিজৰ ঘৰখনক আগবঢ়াই লৈ যাব পাৰিম। সেয়েহে আমি শিক্ষা ল'ব লাগিব। আমি শিক্ষা লৈ কি কৰিব লাগিব, এই দালি 2 কেজিৰ দৰে শিক্ষা ল'লে নহ'ব, দালি 10 কেজিৰ দৰে শিক্ষা ল'লে নহ'ব, আলু 2 বেগৰ শিক্ষা ল'লে নহ'ব। আমি কি শিক্ষা ল'ব লাগিব, হীৰাৰ প্ৰকৃত মূল্য কি সেই শিক্ষা ল'ব লাগিব। আমাৰ মানুহৰ প্ৰকৃত মূল্য কি সেই শিক্ষাটো আমি বুজি পাব লাগিব। আৰু তেতিয়াহে আমি এই যে জন্ম ল'লোঁ, আৰু এই জন্ম লোৱা আমাৰ কাম, আমাৰ যি লক্ষ্য পূৰণ হ'ব।
বুজি পাইছানে কিবা মই কি কৈছোঁ এতিয়া? বুজি পাইছা? আৰু এনেধৰণে আগবাঢ়ি যাব লাগিব। আৰু সদৌ শেষত মই খুব 2 মিনিটত এটা কথা ক'ম। ফুলটো দেখিছা? দেখিছা নাই? ফুল কি হয়? প্ৰথম কলি হয়, তাৰপিছতে কি হয়? সুগন্ধি বিয়পি পৰে। আৰু বৰ্তমান তোমালোক কি প্ৰতিজনে এটা এটা ফুলৰ কলি হৈ আছে। আৰু এই ফুলৰ কলিতে কি হ'ব? এটা সময়ত তোমালোক ফুলিবলা আমাৰ সমাজখনৰ মাজত, এই মাজত, জাতিৰ মাজত কি সুগন্ধি বিয়পাব লাগিব। আৰু ফুল ফুলিব লগা হ'লে কি হ'ব লাগিব? তাক যাতে সৰুতে পৰুৱাই নধৰে, তাৰ ব্যৱস্থাটো কি কৰিব লাগিব? কৰি ল'ব লাগিব। কলিতে যদি পৰুৱাই ধৰে, সেই ফুলটো ফুলিব পাৰিব জানো? ফুলিব নোৱাৰে। আৰু ফুল নুফুলিলে কি হয়? সমাজখনৰ সুগন্ধি বিয়পাব নোৱাৰে। সেইটো কাৰণে তোমালোক এতিয়া ফুলৰ কলি হৈ আছা। আৰু এই কলিত যাতে এই মোবাইল ফোনৰ এই যিটো নিগেটিভ লাইনটোৱে বা অন্যান্য নিগেটিভ লাইনটোৱে যাতে তোমালোক আক্ৰমণ কৰিব নোৱাৰে, পোকে ধৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা লোৱা। আৰু খুব সুন্দৰভাৱে একটা ফুল হয় ফুলি এই অঞ্চলটোৰ লগতে জাতিটোৰ কাৰণে যাতে এটা সুন্দৰ সুগন্ধি বিয়পোৱা ফুল হৈ পৰা তাৰ কামনা কৰিছোঁ।